মই বিশ্বক ধন্যবাদ জনাইছোঁ, ভ্ৰমণক ধন্যবাদ জনাইছোঁ, নগাঁওবাসীক ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ পদক্ষেপ এটি লৈছে। নগাঁও সদায় ভাল পায় আৰু নগাঁৱৰ একদম বুকুৰ মাজতে জুবিন উদ্যানখন ইয়াতে আপোনালোকে সুন্দৰকে গঢ় তুলি দিছে, গঢ় লৈ উঠিছে ইয়াতে। সকলোকে ধন্যবাদ জনাইছো। প্ৰথমবাৰ ইয়ালৈ আহিছো আৰু আজি আমাৰ ইয়াত অনুষ্ঠান আছে। আজি ক'বলৈতো একো ভাষাই নাই, কিন্তু ক'ম যে নাই বুলি কেতিয়াও নাভাবো, সদায় লগতে আছে বুলিয়ে ভাবি থাকো। তথাপিও অনুপস্থিতিৰ দুখটো সদায় লগত থাকিব। জুবিনদাৰ আশীৰ্বাদ লৈ অনুষ্ঠানটি ভালকে কৰিবলৈ চেষ্টা কৰিম। আৰু মই সেইটো কথা আগতেও বহুতবাৰ কৈছো, জুবিনদাই নগাঁওখন খুব ভাল পায়। ভাল পোৱাৰ এটা বিশেষ কাৰণ জুবিনদাৰ বন্ধু ৰূপক দা আৰু গোটেই ৰাইজৰ যিখিনি মৰম। গতিকে আমি এই জুবিন উদ্যান ইয়াতে জুবিনদাৰে আশীৰ্বাদ লৈ আজি অনুষ্ঠানটি কৰিম, ভালকে কৰিবলৈ চেষ্টা কৰিম। আৰু নগাঁওবাসীক বহুত বহুত ধন্যবাদ জনাইছো আপোনালোকে ইমান সুন্দৰ পদক্ষেপটো লোৱাৰ বাবে। নগাঁও বিৰাট ভাল পায়, সদায় ভাল পাই থাকিব। আৰু ভাল পোৱাৰ আৰু এটা বিশেষ কাৰণ হৈছে ৰূপক দা। আপোনালোকে হয়তো বহুত তেনেকুৱা অনুষ্ঠানতো দেখিছে, সদায় সদায় ধেমালি কৰা ৰূপক দাৰ অনুষ্ঠান আহিলে আহি কি কম কি নকম যেন লাগিছে। সকলোকে ধন্যবাদ জনাইছোঁ, ৰূপক দাহঁতক সকলোকে ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ পদক্ষেপ এটা লৈছে। আৰু জুবিন দাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ চিৰে আছে, সদায় থাকিব। জুবিন দাৰ আগৰ জন্মত কিবা অক্ষুণ্ণ কৰিছিল নিশ্চয়। জুবিন দাৰ সান্নিধ্য পাবলৈ সক্ষম হৈছোঁ। আমাৰ সকলোৰে বাবে জুবিন দাৰ আশীৰ্বাদ আমাক সদায় লাগিব। জুবিন দা সদায় অমৰ হৈ থাকিব আৰু সদায় আমাৰ লগতে আছে, সেইটো অনুভৱ কৰোঁ। বৰ বিশেষ এতিয়া ক'ব নোৱাৰোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আৰু যিমান মৰম দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ আছে ইয়াতে আপোনালোকে আমাৰ লগতে আটাইতকৈ বেছি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুত লাগে। যথেষ্ট এগৰাকী সাহসী নাৰী, কিন্তু আপোনালোকৰ আশীৰ্বাদ লাগিব। বহু সুস্থ থাকক, ভালে থাকক, বহু ভালে থাকিব লাগিব। কাৰণ জুবিন দাৰ আটাইতকৈ মৰমৰ যিহেতু আমি ভালে ৰাখিব লাগিব সকলোৱে। আৰু পুনৰ ৰূপক ধন্যবাদ জনাইছোঁ। ভাগ সকলো আছে, মোৰে সৌভাগ্য যে সকলোৰে লগতে মই একেলগে ইয়াতে থিয় হ'ব পাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।